লক্ষীপুৰৰ সোণাৰী পাগলা বাবা পাৰঘাটত নাও চলাচলত ব্যাপক অনিয়মৰ অভিযোগ চৰকাৰী নীতি নিৰ্দেশনাক আওকাণ কৰি সোণাৰী পাগলা বাবা পাৰঘাটৰ লেচি মতিয়াৰ ৰহমানে লুণ্ঠন চলোৱাৰ অভিযোগ গোৱালপাৰা জিলাৰ সোণাৰীৰ পাগলা বাবা পাৰঘাটৰ পৰা দুধনাথ টিলাপাৰালৈ যাতায়াত কৰা নাও চলাচলত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন কৰিছে যাত্ৰীসকলৰ লগতে স্থানীয় ৰাইজে অতিৰিক্ত ভাড়া আদায় লোৱাৰ লগতে নীতি বহিৰ্ভূতভাৱে পাঞ্জপা দি বিপদ সংকুলভাৱে নিতৌ পাৰাপাৰ কৰে শ যাত্ৰী যাত্ৰীৰ সুৰক্ষাৰ বাবে নাওখনত পৰ্যাপ্ত লাইফ জেকেট নথকাৰ লগতে নাওখনৰ প্ৰয়োজনীয় নথিপত্ৰ আৰু চালকজনৰো অনুজ্ঞাপত্ৰ নথকাৰ অভিযোগ ৰাইজৰ আপনি নাও চলাই আপনি ড্রাইভার তার মানে আপনার হেৰি আছে লাইসেন্স আছে নাই ড্রাইভিং লাইসেন্স নাই হেনেকে চলাই চৰকাৰী সকলো নীতি নিয়ম উলংঘা কৰি ধুবুৰী জল পৰিবহণ বিভাগৰ বিষয়াৰ সৈতে গোপন বুজাবুজিৰে লেচি মতিয়াৰ ৰহমানৰ অনুমতিত একাংশই যাতায়াতৰ নামত চৰম লুণ্ঠন চলোৱাৰ গুৰুতৰ অভিযোগ তুলিছে যাত্ৰীসকলৰ লগতে স্থানীয় ৰাইজে ধুবুৰী আভ্যন্তৰীণ জল পৰিবহণ বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত এতিয়া মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে যাত্ৰীৰ লগতে স্থানীয় ৰাইজে যেটো অনুপাতত ভাড়াটো লৈ আছে ইয়াতে কেনেকৈ লিজ লৈছে আমি নাজানো যেনেকৈ ভাড়া লয় সিহঁতে আমি তেনেকৈ দি আছোঁ কিন্তু আমি যেটো ভাড়া দি আছোঁ বহুত বেছি 50 টকা পাৰ হেড আৰু বাইক থাকিলে 100 টকা এতিয়া আমি এজন মানুহ যেতিয়া আপ ডাউন কৰিম তেতিয়া 300 টকা চাওক গতিকে এতিয়া আমি যাত্ৰীসকলে জমৰ যাতনা ভুগি আছোঁ গতিকে আপোনালোকৰ থ্ৰুদি আমি এইটো কাইণ্ডলি অনুৰোধ কৰিছোঁ যাতে বস্তুখিনি আপোনালোকে অলপ চায় নাওর কাগজপাতিও নাই নাওর কাগজপাতি ইন্স্যুরেন্স আরসি মারসি একো নাই সব ফেল আর আপনার আপনি কেনেকে জানে আমি 15 দিন আগত এটু আপনার ই হইছে এটা ইনকোয়ারি হয়ে গেছে আপনি গম পাই আমি আপনি আসলে তাতে আছিল ইনকোয়ারি হয়ে গেছে তাতে আমার এসও স্যার আহিয়েন ইনকোয়ারি করছে এসও স্যারে একো পোৱা নাই আৰু এসও স্যারে যিজন মানুহৰ আপোনাৰ লেচিকো পোৱা নাই ঘাটটো ব্লেকো ভাড়া দি আছে যেনেবা আপোনাৰ গভৰ্ণমেণ্টৰ পৰা আপোনাৰ 10 লাখ লয় তাই দালাল চক্ৰই যিজন দালালে ভাড়া দি আছে এইটো লেচিটো তাত আপোনাৰ 30-32 লাখ টকা তাই লয় ৰাস্তা 2-3 কিলোমিটাৰ মান হ'ব স্যাৰ এই 2-3 কিলোমিটার রাস্তার পৰা 50 টাকা ভাড়া লোৱাটো আমাৰ কৃষক মানুহ আমি গরিব দুখীয়া মানুহ এইখিনি আমাৰ পক্ষে খুব অসুবিধা হৈছে ইয়াৰ জৰিয়তে আমি আপোনাৰ সাংবাদিকৰ জৰিয়তে আমি চৰকাৰক অনুৰোধ জনাও যে আমাৰ এইখিনি ভাড়া 20 পৰা 25 টকা হলে আমাৰ দুখীয়া মানুহৰ ভাল হয় লাইফ জেকেটটো যে দেখা পাইছো আজি আনিছে নেকি আজি আনিছে স্যার এইটো ইমান দিন নাছিল আৰু ইমান দিন নাছিল স্যার গৰু পেসেঞ্জাৰ যাত্ৰী মানুহ একেলগত লৈ আহে সিহঁতে নাও ডুবু কৈ আহে মানুহৰ খুব মানে কিমান দূৰ বতাহৰ ভিতৰত মানুহে বহুত ভয় খায় লৰা ছোৱালী আপুনি কব খুজিছে যে নাওত যাত্ৰীবাহী বেছিকৈ লয় যিটো নাওত যাত্ৰীবাহী 50 জনৰ পৰা 60 জন থাকিব সিহঁতে 100-150 খন লয় আৰু গৰু একেলগতে লৈ আহে মানুহ গৰু একেলগতে লৈ আহে সিহঁতে